বিজনী মহকুমা প্রাথমিক শিক্ষক সন্মিলনের সপ্তম দ্বিবার্ষিক অধিবেশন অনুষ্ঠিত। চিৰাং জিলাৰ বিজনী মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনের সপ্তম দ্বিবার্ষিক অধিবেশনখন বুধবাৰে বিজনীৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ত এদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হয়। কাৰ্যসূচী অনুসৰি অনুষ্ঠিত মুকলি সভাত বিজনী মহকুমা অঞ্চলৰ 2024 চনৰ জুলাই মাহৰ পৰা 2026 চনৰ জুন মাহলৈকে অৱসৰ গ্ৰহণ কৰা শিক্ষক শিক্ষয়িত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয়। অধিবেশনত নিৰ্দিষ্ট বক্তা হিচাপে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভানেত্ৰী নীলাক্ষী গগৈ আৰু সাধাৰণ সম্পাদক ৰাতুল গোস্বামীয়ে উপস্থিত থাকি শিক্ষাক্ষেত্ৰৰ বিভিন্ন দিশত বক্তব্য আগবঢ়ায়। সংবাদ মাধ্যমৰ সৈতে কথা পাতি ৰাতুল গোস্বামীয়ে কয় যে কেৱল বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নত হ'লেই শিক্ষাৰ মান উন্নত নহয়। শিক্ষক শিক্ষয়িত্ৰীসকলক মৰ্যাদা প্ৰদান, বিদ্যালয়সমূহত শিক্ষক শিক্ষয়িত্ৰীৰ অভাৱ পূৰণ আৰু পাঠদানৰ অনুকূল পৰিৱেশ নিশ্চিত কৰাটোও সমানে গুৰুত্বপূৰ্ণ। তেওঁ অভিযোগ কৰে যে বৰ্তমান শিক্ষক শিক্ষয়িত্ৰীসকলে পাঠদানৰ উপৰিও প্ৰায় 60 ধৰণৰ অশৈক্ষিক কাম সম্পাদন কৰিবলগীয়া হয়। ইয়াৰ উপৰিও বিভিন্ন তথ্য অনলাইন যোগে চৰকাৰক দাখিল কৰাৰ দায়িত্বও তেওঁলোকৰ ওপৰত থাকে। ফলত নিয়মীয়াকৈ পাঠদান ব্যাহত হৈছে আৰু ইয়াৰ প্ৰভাৱ চৰকাৰী বিদ্যালয়সমূহৰ শিক্ষা ব্যৱস্থাত পৰিছে। এই ব্যৱস্থা অতি সোনকালে বন্ধ কৰাৰ লগতে শিক্ষক সংগঠনে দীৰ্ঘদিন ধৰি উত্থাপন কৰি অহা দাবীসমূহ পূৰণৰ বাবে তেওঁ চৰকাৰক আহ্বান জনায়। অনুষ্ঠানত মুখ্য অতিথিৰূপে পৰমেশ্বৰ ৰায় আৰু বিটিচিৰ পাৰিষদ হলিলুৰ ৰহমান উপস্থিত থাকে। বিশেষ সন্মানীয় অতিথিৰূপে জিলা প্ৰাথমিক শিক্ষা বিষয়া বিজয় বৈষ্ণৱ উপস্থিত থাকে। ইয়াৰ উপৰিও শিক্ষা বিভাগৰ কেইবাজনো বিষয়া আৰু শিক্ষক সংগঠনৰ নেতৃবৃন্দেও অধিৱেশনত অংশগ্ৰহণ কৰে। প্ৰতিনিধি সভাত প্ৰাথমিক শিক্ষা খণ্ডৰ বিভিন্ন সমস্যা, সেইসমূহৰ সমাধানৰ উপায়, প্ৰাথমিক শিক্ষকৰ দায়িত্ব আৰু কৰ্তব্য সন্দৰ্ভত বিশদ আলোচনা অনুষ্ঠিত হয়। দিনটোৰ অন্তত বিষয় বাছনি সভাও অনুষ্ঠিত হ'ব। নিউজ ডেস্ক। এটা বিল্ডিং শিক্ষাৰ কেতিয়াও মাধ্যম নহয়। শিক্ষাৰ মাধ্যম হ'ল শিক্ষকসকল আৰু ছাত্ৰ ছাত্ৰীসকল। শিক্ষকসকলক যদি মৰ্যাদা নিদিয়ে, ছাত্ৰ ছাত্ৰীসকলৰ যদি অভাৱবোৰ পূৰণ কৰিব নোৱাৰে, আৰু তেতিয়াহ'লে ৰাজ্য চৰকাৰ বা কেন্দ্ৰ চৰকাৰৰ শৈক্ষিক যাত্ৰাত যিটো সফলতা, সেই সফলতা কেতিয়াও গ্ৰহণ কৰিব পৰা বিধৰ হৈ নাথাকে। আমি দেখিছোঁ যে ৰাজ্যখনৰ শিক্ষক শিক্ষয়িত্ৰীসকলে বেছিভাগ সময় শ্ৰেণীকোঠাৰ পৰা বাহিৰত থাকিব লাগে। প্ৰায় 60টামান কাম শিক্ষকসকলে কৰিব লাগে। তাৰ সকলো তথ্য হোৱাটছআপ যোগে, নেট যোগে আমি দি থাকিব লাগে। এনেধৰণে শিক্ষকসকল কামত থকাৰ ফলত ছাত্ৰ ছাত্ৰীসকলৰ লগত পাঠদানত থাকিবৰ কাৰণে সময় যথেষ্ট কম পায়, আৰু যাৰ পৰা ৰাজহুৱা শিক্ষাৰ এটা বিস্তৰ ক্ষতি হৈছে বুলি আমি অনুভৱ কৰোঁ। আৰু এই ব্যৱস্থাটো অতি সোনকালে বন্ধ কৰাৰ কাৰণে শ্ৰেণীত যাতে শিক্ষকসকল বেছি সময় থাকিব পাৰে, তাৰ কাৰণে বাহিৰা কামৰ পৰা শিক্ষকসকলক নিয়োজিত কৰাটো বন্ধ হ'ব লাগে। দ্বিতীয়তে, ৰাজ্য চৰকাৰে যি শিক্ষক কৰ্মচাৰীসকলক অলপতে ডিএ প্ৰসংগত 2% ডিএ দি 60% বৃদ্ধি কৰিলে। ডিএটো ঘোষণা কৰাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ, কিন্তু ইয়াৰ এৰিয়াৰ সম্পৰ্কে ৰাজ্য চৰকাৰৰ যি মৌনতা, এই মৌনতাক আমি গভীৰ উদ্বেগেৰে লক্ষ্য কৰিছোঁ আৰু মৌনতা ভংগ কৰি ডিএ এৰিয়াৰ দিয়াৰ ঘোষণা কৰাৰ কাৰণে আমি দাবী জনাইছোঁ। আনহাতে স্নাতক শিক্ষকসকলৰ পৰা কাঢ়ি নিয়া 8,700 টকাৰ প্ৰসংগ যদি আগষ্ট মাহৰ ভিতৰত ৰাজ্য চৰকাৰে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰি ঘূৰাই নিদিয়ে, তেনেহ'লে অহা ছেপ্টেম্বৰ মাহৰ পৰা এই বিষয়টোলৈকে শিক্ষকসকল ৰাজপথলৈ ওলাই আহিলে শিক্ষকসকল দায়ী নহ'ব। এই কথা আমি আজিৰ এই মুকলি সভাযোগে ৰাজ্য চৰকাৰলৈ বাৰ্তা প্ৰেৰণ কৰিছোঁ। মাতৃভাষাৰ বিদ্যালয়সমূহ ক্ৰমান্বয়ে বন্ধৰ দিশে গৈছে। শেহতীয়াকৈ ব্যক্তিগত খণ্ডৰ স্কুলবিলাক চাওক, ব্যক্তিগত খণ্ডৰ বিদ্যালয়লৈকে চৰকাৰী পৃষ্ঠপোষকতা আছে। 2016 চনত যিমানবোৰ বিধায়ক আছিল, সকলো বিধায়কে ৰাজ্যখনৰ তেওঁলোকৰ সমষ্টিৰ একোখনকৈ বিদ্যালয়ক 10 লাখকৈ টকা অনুদান দিছিল। কিয় দিছিল? ব্যক্তিগত খণ্ডৰ বিদ্যালয়লৈকে বিধায়ক পুঁজিৰ ধন কিয় দিয়া হৈছিল? অৰ্থাৎ ব্যক্তিগত খণ্ডক প্ৰশ্ৰয়িত কৰা কাম 2016 চনৰ পিছৰ পৰা আৰম্ভ হৈছে। আৰু আমি দেখিছোঁ যে পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ পলিচিৰ জৰিয়তে ৰাজ্য চৰকাৰে বিভিন্ন সময়ত ব্যক্তিগত খণ্ডক প্ৰশ্ৰয়িত কৰিছে। আজিৰ তাৰিখত অসমত 300 টকীয়া মাচুল লোৱা বিদ্যালয় আছে। আজিৰ তাৰিখত RTE এক্টৰ অধীনত গৈ 25% শিশুক বিদ্যালয়লৈকে ৰাজহুৱা খণ্ডৰ বিদ্যালয়ৰ পৰা ব্যক্তিগত খণ্ডৰ বিদ্যালয়লৈকে নি তাৰ মাচুল চৰকাৰীভাৱে দিয়াৰ ব্যৱস্থাপনা কৰিছে। গতিকে এই কথাবোৰ যেতিয়ালৈকে বন্ধ নহ'ব, তেতিয়ালৈকে ৰাজহুৱা শিক্ষা ব্যৱস্থাৰ যিটো উন্নয়ন, এই উন্নয়নটোত ক'ৰবাত নহয় ক'ৰবাত বাধা থাকিব, আৰু সেইবাবে আমি RTE এক্টৰ সংশোধন হোৱাটো আমি দাবী জনাইছোঁ।